অসমত হিন্দী বলয়ৰ প্ৰতিনিধিত্ব কৰি বিজেপি দলৰ তৰফৰ পৰা ঢেকিয়াজুলিৰ জনপ্ৰতিনিধি হোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহলে এতিয়া অসমীয়া খিলঞ্জীয়া উদ্যোগী যুৱকৰ মুখৰ ভাত কাঢ়ি খোৱা এক হতাশজনক ঘটনা সংঘটিত হৈছে। ঢেকিয়াজুলিৰ জনপ্ৰতিনিধি প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী অশোক সিংহালে ক্ষুদ্ৰ চাহ খেতিয়ক অসমীয়া খিলঞ্জীয়া যুৱক তথা বিজেপি কৰ্মী এগৰাকীৰ মুখৰ ভাত কাঢ়ি নিয়া ঘটনাই ঢেকিয়াজুলিত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এই লৈ ক্ষোভিত হৈ পৰিছে একাংশ সচেতন মহল। উল্লেখ্য যে আজাদী কি অমৃত মহোৎসৱ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অমৃত সৰোবৰ মিছনৰ অধীনত এটি পুখুৰী খন্দাৰ বাবে ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে তেওঁৰ ভূতপৰাস্থিত বাসগৃহৰ ওচৰতে এজন অসমীয়া যুৱকৰ চাহ খেতি উচ্ছেদ কৰাৰ অভিযোগ উঠিছে। ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়ক চিৰাজুলি নিবাসী জগদীশ কলিতাই যথেষ্ট ক্ষোভেৰে অভিযোগ কৰা মতে ভূতপৰা পথাৰ গাঁৱত নৱনিৰ্মিত ভূতপৰা ষ্টেডিয়ামৰ গাতে লগাকৈ মন্ত্ৰী অশোক সিংহলৰ ইচ্ছাত 2023 চনত খন্দা অমৃত সৰোবৰ মিছনৰ অধীনৰ পুখুৰীটোৰ বাবে তেওঁৰ প্ৰায় 6 বিঘা চাহ খেতি উচ্ছেদ কৰা হৈছে। ভূতপৰা পথাৰ গাঁৱৰ 3জন লোকৰ পৰা ক্ৰয় কৰা 18 বিঘা একচনা মাটিত তেওঁ 2020ৰ পৰা 21 চনত চাহ খেতি আৰম্ভ কৰি ভাৰতীয় চাহ বৰ্ডৰ অধীনত পঞ্জীয়ন কৰাৰ লগতে বেংকৰ পৰা ঋণো লৈছিল। কিন্তু মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত পকী খুঁটাসহ আইৰণৰ ফেন্সিং উভালি প্ৰায় 6 বিঘা চাহ খেতি উচ্ছেদ কৰা হয়। চাহ খেতিৰ 6 বিঘাৰ লগতে ভূতপৰা ষ্টেডিয়ামৰ কাষৰে সমপৰিমাণৰ চৰকাৰী ভূমিকো সামৰি 2023 চনৰ এপ্ৰিলত অমৃত সৰোবৰ আঁচনিখনৰ ৰূপায়ণৰ কাম আৰম্ভ কৰে। বেংকৰ পৰা ঋণত লোৱা লক্ষাধিক টকা ব্যয় কৰি চাহ গছৰ পুলি ৰোপণ কৰাৰ 2 বছৰৰ পিছতে এনেদৰে হঠাতে চৰকাৰী আঁচনিৰ পুখুৰী খান্দিবলৈ 6 বিঘা চাহ খেতি উচ্ছেদ কৰাত তথা আইৰণৰ ফেন্সিং উভালি পেলোৱাত জগদীশ কলিতাৰ মূৰত সৰগ ভাঙি পৰে। তেওঁ লগে লগে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক বাসগৃহত সাক্ষাৎ কৰি এই অন্যায়ৰ প্ৰতিবাদ কৰে। কিন্তু মন্ত্ৰী অশোক সিংহলে তেওঁক চৰকাৰী মাটি বেদখল কৰা বুলি ককৰ্থনাহে কৰে। সেই ভূমিখিনি আনৰ পৰা ক্ৰয় কৰিহে চাহ খেতি আৰম্ভ কৰা তথা সেই চাহ খেতি পঞ্জীয়ন কৰা আৰু সৰ্বোপৰি বসুন্ধৰাৰ অধীনত ন্যায়াধিকৰণৰ বাবে আবেদন কৰাৰ কথা মন্ত্ৰী সিংহলক কৈ তেওঁ উচ্ছেদৰ বিপৰীতে উপযুক্ত ক্ষতিপূৰণৰ দাবী কৰে। কিন্তু মন্ত্ৰী সিংহলে ক্ষতিপূৰণৰ পৰিৱৰ্তে তেওঁক অমৃত সৰোবৰটোক কেন্দ্ৰ কৰি ভৱিষ্যতে গঢ়ি তুলিব লগা উদ্যানৰ প্ৰৱেশ মাচুলৰ টিকট কাউণ্টাৰৰ দায়িত্ব দিয়াৰ প্ৰলোভন দিয়ে। এই মাটিখিনি 2012 চনতে 18 বিঘা মাটি একেটা লাটতে 3টা পৃথক পৃথক পৰিয়ালৰ পৰা কিনিছিলোঁ। সেয়া মাটিৰ দলিলো আছে মোৰ তাত। কোন ঠাই এইটো? এইটো ভূতপাৰা পথাৰ। আপোনাৰ বৰ্তমানৰ এই ভূতপাৰা ষ্টেডিয়ামখনৰ গাতে লাগি থকা মোৰ মাটি। তো মই এই মাটিখিনিত 2020 চনত ইয়াৰ আগত মই বিভিন্ন খেতি কৰিছিলোঁ, তৰমুজৰ খেতি কৰিছিলোঁ আৰু সেনেকৈ অলপ খেতি কৰিছিলোঁ আৰু তাৰপিছত মই কি কৰিলোঁ, এই বাঁহৰ বেৰ নাথাকে কাৰণে মই ঘৰতেই পকী খুঁটা বনাই পেলাই ইয়াত আনি পেলাই মই পকাৰ ফেন্সিং দি পেলাই এই লোহাৰ ফেন্সিং দি পেলাই সেনেকৈ গোটেইখিনি ঘেৰিলোঁ। ঘেৰি মই 2020-21 চনত মই চাহপাত লগালোঁ। চাহপাতখিনি এতিয়া প্ৰমাণ হিচাপে কেইজোপামান গছ আছে। মন্ত্ৰী অশোক সিংহালে মোৰ এই মাটিখিনি মোৰ ফেন্সিং আৰু পকী খুঁটা সহ উঠাই পেলাই এক প্ৰকাৰ উচ্ছেদ কৰি পেলাই। কিহৰ কাৰণে তেওঁ উচ্ছেদ কৰিলে? তেওঁ এটা আঁচনি আনিলে। তেওঁৰ আঁচনি আনাই আচলতে নিয়ম। তেওঁ আঁচনি এটা আনি পেলাই মোৰ চাহপাত বাগান আপোনাৰ ধ্বংস কৰি আজি অকণমান মাটিত মাটি ধৰক অকণমান আছিলে, পুখুৰী আছিলে ছাইডত, সেইখিনি গোটেইখিনি কৰি মোৰ ফেন্সিং সম্পূৰ্ণ উঠাই পেলাই তেওঁ এটা অমৃত সৰোবৰৰ আঁচনি আনি পুখুৰী এটা খান্দিলে, সম্পূৰ্ণ নষ্ট কৰি পেলালে। আৰু মোৰ চিন হিচাপে এতিয়া কেইজোপামানহে ডাঙৰ ডাঙৰ প্ৰায় আমাতকৈও ওখ চাহপাত গছ কেইজোপামান মই দেখি পাইছোঁ জংঘলৰ মাজত। কি হৈছিলে? মই প্ৰতিবাদ বিভিন্ন সময়ত তেওঁক মই বহুত কাকতি কৰিছোঁ। আনকি মোৰ ফেমিলিক লৈ আহিও মই তেখেতক বহুত ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু সেই ৰিকুৱেষ্টক তেওঁ অগ্ৰাহ্য কৰিলে। মই যেতিয়াই তেওঁৰ ওচৰত আহিছিলোঁ একদম প্ৰথম অৱস্থাত তেওঁ মোক খালি কৈছিলে যে তোৰ যে মাটি, তোৰ কি প্ৰমাণ আছে? কোনে কৈছিল তেনেকৈ? অশোক সিংহালে। তেওঁ এজন ৰাইজৰ প্ৰতিনিধি হৈ পেলাই তেওঁৰ মুখত এনেকুৱা আচৰণ। তোৰ কি প্ৰমাণ আছে? মই ক'লোঁ ছাৰ মোৰ দলিল আছে, এয়া চাওক।
কৈছে হ'ব তই পিছত আহিবিচোন, এই পিছত চাম দে বাৰু, সেনেকৈ ক'লে। তেওঁৰ যেন সময় নাই, আহৰি নাই। এইখিনি হয় 1 চনা মাটি আছিলে, আৰু মই 19 চনলৈ এই খাজনা দি আছিলোঁ, 2019 চনলৈ। পিছত বাৰু খাজনা এই কিবা বসুন্ধৰা আঁচনিৰ এটা প্ৰস্তুত কৰাৰ কাৰণে চৰকাৰে খাজনা লোৱা নাছিল, তো মই সেইটো সময়ত দিব পৰা নাছিলোঁ। আৰু মই বসুন্ধৰাত এপ্লাইও কৰিছিলোঁ, আহিছিলেও, কিন্তু মই এইবোৰ দুখতেই তাৰমানে মন্ত্ৰীয়ে মোক যে এনেকুৱা এটা এই পৰিস্থিতিৰ সৃষ্টি কৰিব, ইমান দুখ লগা, তো মই তাত মানে যেন অনীহা প্ৰকাশ কৰিলোঁ। মই নিজেই বসুন্ধৰাটো অহা নহ'ল। এই প্ৰলোভনত ভুল নগৈ ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীয়ে ক্ষতিপূৰণৰ দাবীত আঁঠুৰগোচ হৈ কঠোৰ ভাষাৰে মন্ত্ৰী সিংহলক এখন 4 পৃষ্ঠাজোৰা পত্ৰ দিয়ে। জগদীশ কলিতাই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি এই পত্ৰখন পোৱাৰ পিছত অশোক সিংহলে এদিন কিছু নৰম সুৰত তেওঁক ঠিকাৰ কাম দিয়াৰ প্ৰলোভন দিয়ে। এই প্ৰলোভনতো তেওঁ ভুল নগৈ ক্ষতিপূৰণৰ দাবীত অটল থাকে। কিন্তু আজিলৈকে মন্ত্ৰী অশোক সিংহলে তেওঁক ক্ষতিপূৰণ দিবলৈ মান্তি নোহোৱাত ক্ষুব্ধ হৈ পৰা ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীয়ে সাংবাদিকৰ কাষ চাপি সমস্ত কাহিনী প্ৰকাশ কৰে। তেওঁ অতি দুখেৰে কয়, আমি বাংলাদেশী, বিদেশী বা আন ৰাজ্যৰ পৰা অহা বহিৰাগত নহয়, আমি থলুৱা অসমীয়া। কিন্তু জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে আজি থলুৱাৰ ওপৰত এনে অত্যাচাৰ, হাৰাশাস্তি চলিছে। নিজৰ ভৰিত থিয় দি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা মোৰ দৰে থলুৱাৰ জীৱিকাৰ সম্বলো এতিয়া উচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই মন্ত্ৰী অশোক সিংহলে। 11 মে'ত তেওঁক এই 4 পৃষ্ঠাজোৰা এটা লিখনি দিলোঁ, অলপ মূৰত লগাকেই দিছোঁ, যিহেতু মোক ইমান অন্যায় কৰিছে। তেওঁ যিহেতু একো ষ্টেপ নল'লে, তেওঁ মোক মাতিছিলে, কৈছে 20 তাৰিখৰ পিছত মই আহিম, ফোন কৰিম, আহি লিখনিটো বোধহয় তেওঁৰ অলপ মূৰত ধৰিলে, মোক নামাতি। তাত 3বাৰ তেওঁ এই পৰা অহা যোৱা মোক নামাতিলে। চতুৰ্থৰ বাৰত তেওঁ অহা গম পাই আকৌ আহিছোঁ। আহি সেইদিনা লগ ধৰোঁতে তেওঁ ক'লে যে এই তুমি এক কাম কৰিবা, সেইদিনা মোক ব্যৱহাৰটো ভালেই কৰিছে, তুমি এক কাম কৰিবা, এই জনদাক লগ ধৰিবা, জন শইকীয়া, প্ৰাক্তন চেয়াৰমেন, তেওঁক লগ ধৰিবা। মই কৈছোঁ কিয় ছাৰ? কৈছে তুমি এই ধুনীয়া ধুনীয়া ভাল ভাল ঠিকা ওলাইছে, তুমি ঠিকা কৰিবা। মন্ত্ৰীয়ে কৈছে আপোনাক? মন্ত্ৰীয়ে কৈছে। মই কৈছোঁ ছাৰ আপোনাৰ ওচৰত কোনোদিনৰ ৰেকৰ্ডেই নাই, আপোনাৰ ওচৰত ঠিকা বিচাৰি আহিছোঁ নেকি? ঠিকা বিচাৰিতো অহা নাই। আপুনি ক্ষতিপূৰণ বিচাৰি আহিছে? হয়, মই ক্ষতিপূৰণ বিচাৰি আহিছোঁ। ক্ষতিপূৰণ বিচাৰিছোঁ, মোক ক্ষতিপূৰণ লাগিব। চৰকাৰী মাটি তুমি দখল কৰি আছা, বেদখলকাৰী। মই কৈছোঁ, মই তেওঁক বিভিন্ন সেইটো সময়ত মোৰ লগত যুক্তি তৰ্ক হৈছে। তেওঁক মই ক'লোঁ যে এই বনাঞ্চলবোৰ যে জনাঞ্চল হৈ গ'ল, সেইবোৰত ক'ত মৰি আছে আপোনালোকে? তো এনেকৈ নহয়, অমুক তমুক বুলি কৈ তেওঁ মোৰ পৰা পেলাই এই বুলি গাড়ীত উঠি গুচি গ'ল। আপুনি বিজেপি দলতো যোগদান কৰিছিলে? হয়, মই বিজেপি দলতো যোগদান কৰিছিলোঁ। এইটো আপোনাৰ প্ৰায় 2018 চনমানত এই আমাৰ লগ বন্ধু লৈ পেলাই মই বিজেপি দলত যোগদান কৰিছিলোঁ। সেই ফটোও আছে মোৰ লগত, কিন্তু তেওঁ মোক নেৰিলে। বৰ্তমান আপুনি বিজেপি কৰি আছে? মই এতিয়া একদম মানে নিষ্ক্ৰিয় ভূমিকাত আছোঁ হিচাপে এতিয়া এই মাজে মাজে আছে। আৰু মই এয়া আচলতে যত্নৰ অভাৱত মোক গোটেইখিনি অসমীয়া এজন নিবনুৱা যুৱক হিচাপে মই এইখিনি চাহপাত বাগান লগাইছিলোঁ, প্ৰায় 10-11 বিঘামান মাটিত। মোক গোটেই যেতিয়া উচ্ছেদ কৰি পেলালে, উচ্ছেদ কৰি দিয়াৰ পিছত মানে গোটেই পকাৰ মানে পোষ্ট সহ ফেঞ্চিং গোটেই উচ্ছেদ কৰি দিয়াৰ পিছত এই চিন হিচাপে এয়া এই এনেকুৱা মাজে মাজে জংঘলৰ মাজত এইবোৰ চাহপাত গছ এতিয়াও আছে তাৰমানে? কি কয়? এতিয়াও আছে এইবিলাক গছ? এতিয়াও এইবোৰ গছ আছে, আছে ঠায়ে ঠায়ে আছে, দেখি পোৱা যায় সেয়া এনেকৈ। তাৎপৰ্যপূৰ্ণ কথা যে অসমৰ শিক্ষিত নিবনুৱা যুৱকসকলে স্বাৱলম্বিতাৰ পথ বাছি লোৱাৰ অৰ্থে ক্ষুদ্ৰ চাহ বাগিচা খুলি আত্মসংস্থাপনৰ বাট প্ৰশস্ত কৰাৰ মন মেলিছিল। আৰু এই ক্ষুদ্ৰ চাহ বাগিচাৰে একাংশই চৰকাৰী পৰিত্যক্ত পতিত ভূমিত আত্মসংস্থাপনৰ বাট মোকলাইছিল। পৰৱৰ্তী চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে চৰকাৰী পৰিত্যক্ত পতিত ভূমিত স্থাপন কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ ভূমি যিসকল যুৱকৰ মালিকনাধীন সেইসকলক ম্যাদীকৰণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু শেহতীয়াকৈ ঢেকীয়াজুলিত বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহলে
চৰকাৰী পতিত পৰিত্যক্ত ভূমি ম্যাদীকৰণ কৰি দিয়াৰ পিছৰে কথা খিলঞ্জীয়া যুৱকৰ কষ্টৰে ঠন ধৰি উঠা চাহগছ কাটি এতিয়া আঁচনি ৰূপায়ণৰ নামত অমৃত সৰোবৰৰ পুখুৰী খন্দাই নিবনুৱা খিলঞ্জীয়া অসমীয়া যুৱকৰ ভাত মাৰিছে। চৰকাৰৰ দিনতে এই অৱস্থা যে জাতি মাটি ভেটিৰ কথা কৈ পেলাই মই যদি অসমীয়া এজন বাংলাদেশী নহয় মই অসমীয়া এজন যুৱকে যদি আহি পেলাই অসমত উচ্ছেদিত হ'ব লাগে তাতকৈ কি দুখৰ বিষয় আছে কিমান পৰিতাপৰ বিষয়। মই এই 5জনীয়া পৰিয়ালটো মই বেংকৰ পৰা ঋণ লৈ পেলাই এয়া বাগান লগাইছিলোঁ। আজি মোৰ চাহপাত বাগানৰ অৱস্থা এয়া চাওক মোক এক প্ৰকাৰ উচ্ছেদ কৰি পেলাইছে। বিজেপি চৰকাৰে এনেকুৱা অনৈতিক কাৰ্যত লাগিছেনে? এনেধৰণৰ দুৰ্ভাগ্যজনক খবৰত এতিয়া উদ্বেগ প্ৰকাশ কৰিছে ঢেকিয়াজুলিৰ সচেতন ৰাইজে। ব্যুৰো ৰিপৰ্ট অগ্নিকৰ নিউজ।